প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হৈ যোৱা প্ৰায় এপষে হ'ল আৰু এই সময়ছোৱাতেই লখিমপুৰৰ এজন পদপথৰ ব্যৱসায়ীয়ে অত্যন্ত দুখ মনেৰে আজি এই ধৰণে পদপথত আছে আৰু তেওঁৰ কাষলৈ আমি ডিডি নিউজ এই কাৰণে আহিছোঁ। এইজন মানুহক সেইজন মানৱ দৰদী জুবিন গাৰ্গে সাংঘাতিক ধৰণে সহায় কৰি থৈ গ'ল, কাৰণ তেওঁৰ একমাত্ৰ মৰমৰ পত্নী কিতুমণি দত্তৰ ব্ৰেইন টিউমাৰ হৈছিল আৰু তাৰপিছত তেওঁ জীৱনৰ দিশ বিদিশ হেৰুৱাই পেলাইছিল। সেই সময়তেই তেওঁৰ এটা ফেচবুক পোষ্ট জুবিন দায়ে শ্বেয়াৰ কৰি দিছিল আৰু তাৰপিছতে তেওঁ সহায় কৰিবৰ কাৰণে বিভিন্নজন লোক উঠি পৰি লাগিছিল, ফলত তেওঁৰ পত্নীয়ে জীৱন পালে। এইজন প্ৰশান্ত বৰাৰ কাষলৈ মই আহিছোঁ। মই প্ৰথমে আপোনাৰ পৰা জানিব খুজিছোঁ যে জুবিন গাৰ্গ আৰু তেওঁ আপোনাক সাংঘাতিক ধৰণে সহায় কৰিলে আৰু আপোনাৰ পত্নীয়ে তেওঁৰ কাৰণে নতুনকৈ জীৱন পালে, এই কথাখিনি অকণমান ছুটিকৈ কওকচোন। মই এটা পোষ্ট দিছিলোঁ যে জুবিন দাই মানে এটা জুবিন দাই মানে পোষ্ট দিলে। জুবিন দাই পোষ্ট দিয়াৰ পিছত যে জুবিন দাই যে শ্বেয়াৰ কৰি দিয়ে এনেকুৱাই যে মানে মই মানে পইচা সোমাইছিলে, বহুত পইচা অসুবিধা হৈছিলে, তেনেকেই বেপাৰ বাণিজ্য কৰি খাই আছিলোঁ। মইতো 400-500 টকা ডেইলি হাজিৰা পাব ঘৰখন চলিবলৈ যেন তেনে হয়। তাৰপিছত মই মানে পইচা ধাৰলৈ লৈছে চিকিৎসা কৰিবলৈ গৈছিলোঁ বেংগলোৰ। কিন্তু আজি জুবিন দাৰ কথা ইমানেই ক'ব লগা আছে যেন তেওঁ এজন ইমান মানে কামৰ বিজিটো আমাৰ নিচিনা এটা যেন ক্ষুদ্ৰ মানে আমি মানি বুলিয়ে ক'ব পাৰিব। তেওঁলৈ চালে আমি সাধাৰণভাৱে আমালৈও তেওঁ চিন্তা কৰিলে। তেওঁ শ্বেয়াৰ কৰাৰ পিছত মোৰ মানে পইচা এনেকুৱা সোমাইছে, সম্পূৰ্ণ মোৰ মেডিকেলৰ ট্ৰিটমেণ্টৰ পইচা গোট খাই গৈছে। কোনো মানে বাকী নাই যে মই জুবিন দা মৰাৰ পাছত সুখ পাইছোঁ, কোনো মানে এমুঠি শান্তিয়ে ভাত পানী খাবলৈ পোৱা নাই। কোনো শান্তিত থাকিব নোৱাৰা অৱস্থা। আৰু এই ধৰণে লখিমপুৰৰ যি লখিমী চাৰিআলি, আমি মালপানী চাৰিআলি বুলিও কওঁ, এই লখিমী চাৰিআলিতেই পদপথত দোকান চলাই জীৱন নিৰ্বাহ কৰা এজন প্ৰশান্ত বৰাকো জুবিন দায়ে সহায় কৰিছিল আৰু এই কথা অকপতে স্বীকাৰ কৰি আজি তেওঁ দুখত ভাগি পৰা দেখিবলৈ পোৱা গৈছে।